নমস্কাৰ ছাত্ৰসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি পুনৰ সিটো আসামে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ ৰাজ্যৰ প্ৰতিজন অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাইদেউসকল, প্ৰথমতে চাব সিটো আসাম প্ৰেছ বিজ্ঞপ্তি। তাৰপিছত আছে মাননি বৃদ্ধি নকৰা পৰ্যন্ত আন্দোলনৰ হুংকাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ। মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালক প্ৰধান বিভাসমতী ডাঙৰীয়াই অসম চৰকাৰলৈ 2023 চনৰ নৱেম্বৰ মাহত প্ৰেৰণ কৰা মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দাবীত যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই। আজি পঞ্চম দিনাও ৰাজ্যখনৰ বৰপেটা, কোকৰাঝাৰ, ধুবুৰী, হোজাই, মানকাছাৰ, ধেমাজিকে ধৰি 7খন জিলাৰ প্ৰায় 1 সহস্ৰাধিক অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত। অতি পৰিতাপৰ বিষয় যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই মাননি বৃদ্ধিৰ দাবী লৈ কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষ তথা সমাজ কল্যাণ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ বাইদেউৰ লগত আলোচনাত মিলিত হয়। প্ৰতিটো আলোচনাতে কৰ্মী সহায়িকাক মিছা আশ্বাস দি আহিছে। আনকি ৰাজ্যখনৰ অভিভাৱক স্বৰূপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কৰ্মী সহায়িকাক চৰকাৰী অনুষ্ঠানত লগ পোৱাৰ সময়ত মাননি বৃদ্ধি কৰাৰ প্ৰস্তাৱত আশ্বাস দিয়ে। কিন্তু আজিলৈকে মাননি বৃদ্ধিৰ চৰকাৰী ঘোষণা নকৰিলে। সেয়েহে উপায়ন্তৰ হৈ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই পুনৰ ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছে। মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকৰ চৌহদত আজি আন্দোলনৰ পঞ্চম দিন। কিন্তু আজিলৈকে সঞ্চালকৰ কাৰ্যালয়ৰ পৰা এবাৰো খবৰ নোলোৱা কাৰ্যক সন্থাই তীব্ৰ গৰিহণা জনায়। উল্লেখ্য যে ৰাজ্যখনৰ 230টা প্ৰকল্পৰ দ্বাৰা অসম চৰকাৰে বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনিত নিয়োজিত হৈ থকা 1,21,000ৰো অধিক কৰ্মী সহায়িকাক তথা মিনি কৰ্মীক কেন্দ্ৰ তথা ৰাজ্যৰ বিজেপি চৰকাৰে শোষণ বঞ্চনাৰে প্ৰতাৰণা কৰি আহিছে। সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস, সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰ উপস্থিত থাকি জনায় যে চলিত বিধানসভাৰ বাজেট অধিৱেশনত যদি কৰ্মী সহায়িকা তথা মিনি কৰ্মীৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ নকৰে তেন্তে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি থাকিব। ধন্যবাদ সহ। গতিকে বাইদেউসকল, সিটো আসামৰ এই বিজ্ঞপ্তিৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালক প্ৰধান বিভাসমতী ডাঙৰীয়াই অসম চৰকাৰলৈ 2023 চনৰ নৱেম্বৰ মাহত প্ৰেৰণ কৰা মাননি বৃদ্ধিৰ প্ৰস্তাৱ যেতিয়ালৈকে আমাৰ অসম চৰকাৰে কাৰ্যকৰী নকৰে অৰ্থাৎ ঘোষণা নকৰে তেতিয়ালৈকে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই আন্দোলন অব্যাহত ৰাখিব, লগতে অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ দ্বাৰা কাৰ্যসূচী গ্ৰহণ কৰিব। গতিকে বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।